এটা সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে, যদি দিয়ে তাক কাণতলীয়া চৰ দিম মই নিজে, তাক কাণতলীয়া চৰ দিম মই নিজে। যেটা বুদ্ধই কয় আমার মনে হয় কিয় কয় যে প্রভু ঈশ্বর মই ঘেন্টা নেই। আমার মনে হয় কিয় কয় যে প্রভু ঈশ্বর মই ঘেন্টা নেই। হ্যাঁ, তাক কাণতলীয়া চৰ দিম মই নিজে। এটা সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে, যদি দিয়ে তাক কাণতলীয়া চৰ দিম মই নিজে। এতিয়া মানে কি আৰু তেওঁ ওপৰলৈ উঠিছে তললৈ নামিব, কাৰণ তেওঁ ইমান ওপৰলৈ যাব নাপায় আৰু অসভ্য মানুহজনৰ অসভ্য। তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে আৰু মদ খাই থাকে নেকি, অলপ মাতুল হৈ থাকে, মাতাল। এইবোৰ কথা মানে সত্ৰাধিকাৰক জানিব নাপায়। তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰক খুৱাই বুৱাই জীয়াই ৰখা নাই, এইবোৰ নিজৰ ওপৰতে বৰ্তি আছে। গতিকে সত্ৰাধিকাৰসকলক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত ক্ষমতা পালে? সি ধন লৈ ধন ঘটি পেলাই গান গোৱা মানুহ, সি এইটো থাকিব লাগে। বেছি ওপৰলৈ যাব নালাগে মানুহ, তললৈ নামে। তেতিয়া এই দুৰাৰোগ্য ৰোগবোৰ যে আছে সেইবোৰ ধৰিব আৰু তললৈ নমাই দিব। ঘটনা হ'ল কি, তাক সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে, যদি দিয়ে তাক কাণতলীয়া চৰ দিম মই নিজে, আঁঠু কঢ়াই লৈ। কি বুলি ভাবিছে সি? এই পৃথিৱীত ইমান গুৰু গোসাঁই নাইকিয়া হৈছে নেকি? গতিকে এইটো সতৰ্ক কৰি দিছে এনেকুৱা বাক্যবান যাতে সি কোনোদিন আৰু ক'ব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।